সেই সন্দিকৈ নামৰ ধুনীয়া ছোৱালীজনীৰ জীৱন এটা হেৰাই গ'ল আৰু সেই জীৱনটো অকালতে মৰহাই পেলালে এজন নিষ্ঠুৰ পুৰুষে। পংখী সন্দিকৈয়ে নিজৰ জীৱনটো বচাব পাৰিলেহেঁতেন, সাহস কৰি নিজৰ জীৱনটো আগুৱাই লৈ যাব পাৰিলেহেঁতেন। যদিহে তাইৰ হাজবেণ্ড ইমানেই বেয়া আছিল, তেনেহ'লে সেইজন হাজবেণ্ডৰ লগত জীৱনটো সহবাস কৰিবলৈ লোৱাটোৱে আছিল তাইৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। নিষ্ঠুৰ আৰু হৃদয়হীন মানুহৰ লগত আমি একেলগে সহবাস কৰাতকৈ আমাৰ জীৱনটোক ভাল পাই আমি যদি নিজাববীয়াকৈ অকলশৰে জীয়াই থাকিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে ক'ৰবাত নহয় ক'ৰবাত আমাৰ জীৱনটো বাচি যায়। কিন্তু আমাৰ জীৱনটোহে বাচি যায়, বদনামৰ পৰা আমি কেতিয়াও বাচিব নোৱাৰোঁ। এইখন সমাজত আজি পংখী সন্দিকৈৰ মৃত্যুত সকলোৱে পুতৌ কৰিছে, সকলোৱে চকুলো টুকুৰিছে, সকলোৱে দুখ প্ৰকাশ কৰিছে। যদি সেইজনী পংখী সন্দিকৈয়ে কাইলৈ গিৰিয়েকৰ ঘৰ মানে স্বামী গৃহ ত্যাগ কৰি নিজাকৈ থাকিবলৈ ল'লেহেঁতেন, এই সমাজখনে তাইক কেতিয়াও শান্তিৰে থাকিব নিদিলেহেঁতেন। যদি তাই কোনোবা এজন পুৰুষৰ লগত অকণমান কথাও পাতিলেহেঁতেন বা তাইৰ ঘৰলৈ কোনোবা মানুহ এজনো আহিলেহেঁতেন, তাইক সমাজৰ কোনো এজন মানুহে ভাল চকুৰে নাচালেহেঁতেন। সংসাৰ ভঙাৰ অপৰাধত পংখী সন্দিকৈক কোনেও শান্তিৰে থাকিব নিদিলেহেঁতেন। ওচৰ চুবুৰীয়া বা কোনোবাই তাইক ক'লেহেঁতেন যে তুমি বিয়াত সোমাই লোৱা। কোনোবা এজন বয়সস্থ মানুহলৈ কোনোবাই আঙুলিয়াই ক'লেহেঁতেন যে সেইজন মানুহলৈকে দেখোন তুমি বিয়া হ'ব পাৰা। নহ'লে কোনোবা এজন স্বামীৰ যাৰ পত্নী হেৰাইছে তেওঁলৈ আঙুলিয়াই ক'লেহেঁতেন যে তুমি সেইজনলৈকে বিয়া হৈ ল'বা। নহ'লে কোনোবাই ক'লে হ'লে ডিভৰ্চী এজন পুৰুষ আছে সেইখন ঠাইত, তুমি তাৰলৈকে বিয়া হৈ ল'বা। আমাৰ সমাজখনে, আমাৰ সমাজৰ কিছুমান মানুহে মানুহক সুখতো থাকিব নিদিয়ে আৰু দুখতো থাকিব নিদিয়ে। সুখত থকা দেখিলে জ্বলে আৰু দুখত থকা দেখিলে পুতৌ কৰে। আচলতে মানুহবিলাকে বিচাৰে কি সেইটো বুজি নাপাওঁ। আমাৰ সমাজত বৰ্তমানেও এনেকুৱা বহুত নাৰী আছে, স্বামীৰ বহুত অত্যাচাৰ সহ্য কৰিব নোৱাৰি, গিৰিয়েকৰ অকথ্য অত্যাচাৰবোৰ সহ্য কৰিব নোৱাৰি, নিজৰ জীৱনটোক বচাবলৈকে বা নিজৰ জীৱনটোৰ প্ৰতি থকা ভাল পোৱাখিনিক ৰক্ষা কৰিবলৈকে স্বামী গৃহ ত্যাগ কৰে বা সেই স্বামীজনক ত্যাগ কৰিবলৈ বাধ্য হৈ পৰে। কোনো এজনী ছোৱালীয়ে কেতিয়াও কল্পনা নকৰে যে তাই বিয়া হৈ যাব আৰু তাইৰ সংসাৰখন এদিন ভাঙি থানবান হৈ যাব। কিছুমান পুৰুষ সঁচাকৈ বহুত বেছি নিষ্ঠুৰ থাকে, বহুতেই বেছি নিষ্ঠুৰ থাকে। এগৰাকী নাৰী তেওঁলোকৰ বাবে কেৱল পুতলাহে। টেবুলত সজাই থোৱা পুতলাৰ দৰে তেওঁলোকে যেনেকৈ মন যায় তেনেকৈ ব্যৱহাৰ কৰিব বিচাৰে। কিছুমান পুৰুষৰ বাবে নাৰীৰ জীৱনটো কেৱল উপভোগৰ সামগ্ৰীহে। এগৰাকী নাৰীৰো যে দুখ সুখ আছে, ভাল পোৱা বেয়া পোৱা কিবা আছে, সন্মান অসন্মানৰ কিছুমান কথা আছে। সেই কথাবোৰ কিছুমান পুৰুষে কেতিয়াও বুজিবই নোখোজে। বিয়া পতাৰ পাছত নিজৰ পত্নীগৰাকীক নিজৰ কিনি লোৱা সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিবলৈ বিচাৰে। তাইৰ আগতে কোনো এজনী ছোৱালীয়ে নাভাবে যে কিবা কাৰণত তাইৰ সংসাৰখন ভাঙি যাব। তাই যিজন মানুহৰ লগত গোটেই জীৱনটো থকাৰ কথা ভাবি গুচি যাব, সেইজন মানুহে তাইৰ জীৱনটো নৰক যন্ত্ৰণাই ভৰপূৰ কৰি পেলাব। আৰু সেইজন মানুহৰ লগত থাকিব নোৱাৰাৰ বাবেই জীৱনটোৰ প্ৰতি মায়া, জীৱনটোৰ প্ৰতি থকা ভাল পোৱাৰ কাৰণেই যদি তাই নিজৰ জীৱনটোক বচাবলৈ কেনেবাকৈ চেষ্টা কৰে, তেনেহ'লে সমাজখনে কেতিয়াও জীয়াই থাকিব নিদিব। সঁচাকৈ নাৰী হৈ জন্মগ্ৰহণ কৰাটো সহজ কথা নহয় আৰু নাৰীৰ জীৱন এটা পৰিচালনা কৰাটো সহজ কথা নহয়। নাৰী হৈ উপজাই হ'ল এগৰাকী নাৰীৰ কাৰণে অভিশাপ। কিন্তু সেই অভিশাপ লৈ সকলোৱে জন্মগ্ৰহণ নকৰে। কিন্তু আমাৰ দৰে বহুতো নাৰী আছে, নাৰী হৈ এই পৃথিৱীত উপজাটোৱেই হ'ল তেওঁলোকৰ কাৰণে জীৱনৰ আটাইতকৈ ডাঙৰ অভিশাপ।